নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 20 ফেব্ৰুৱাৰী। ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। 10 মাৰ্চত ৰাজ্যৰ মহিলাসকলৰ একাউণ্টত সোমাব 9,000 কোটি টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। মিয়াক যিমান পাৰি সিমান কষ্ট দিম বুলি কয় মুখ্যমন্ত্ৰীয়ে। সেই মিয়া অবিহনে অসম্পূৰ্ণ বিজেপি চৰকাৰ। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতো চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। 20 ফেব্ৰুৱাৰী নহয়, 10 মাৰ্চত ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন। বিহুৰ পূৰ্বেই মহিলাসকলে লাভ কৰিব 9,000 কোটি টকা। অৰুণোদয় আঁচনি লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 20 ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনিৰ 8,000 টকাকৈ ধন বিতৰণৰ দিন ঘোষণা কৰা হৈছিল। কিন্তু 10 মাৰ্চতহে লাভ কৰিব এই ধন। 8,000 টকাৰ পৰিৱৰ্তে একেলগে 9,000 কোটি টকা জমা হ'ব মহিলাসকলৰ একাউণ্টত। অৰুণোদয় আঁচনিৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তাৰ পিছত জনাই আছো আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। মিয়া অবিহনে আদৰুৱা নেকি মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰ। মিয়াক যিমান পাৰি সিমান কষ্ট দিম বুলি কয় মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ কঠোৰ মন্তব্যৰ বিপৰীতে তেজপুৰত আন এখন ছবি। মিয়া নোহোৱাকৈ কাম নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিয়া অবিহনে যেন বিশাল জনসভাও অনুষ্ঠিত কৰিব নোৱাৰে চৰকাৰে। বিশাল মণ্ডপ নিৰ্মাণৰ পৰা সাউণ্ড ছিষ্টেম লৈ সকলোতে থাকে মিয়া। তেজপুৰৰ গৌৰদলৰ সমীপৰ পাথাৰৰ দৃশ্য যেন প্ৰমাণ কৰিছে এই কথা। আমি বনাইছো মঞ্চ, এই মঞ্চত উঠি আমাকে গালি পাৰিব। মিয়া ক্ষোভ। উজনিৰ প্ৰায়বোৰ ঠাইতে আমি মিয়াসকলেই মুখ্যমন্ত্ৰীৰ মঞ্চ বনাও। মিয়া অবিহনে আদৰুৱা নেকি মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰ। মিয়াক যিমান পাৰি সিমান কষ্ট দিম বুলি কয় মুখ্যমন্ত্ৰীয়ে।